শেৱালি কবি ৰত্নাকৰ বৰগুটি স্মৃতি ত্যাগ পুঁজি পৰিচালনা সমিতি আমাৰ দিনত যি আছে 1986 চনৰ পৰা এই ন্যাসে প্ৰতি বছৰে আমাৰ ঢিং পৰীক্ষা কেন্দ্ৰৰ অন্তৰ্গত উচ্চ আৰু উচ্চ মাধ্যমিকৰ সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক শেৱালি বঁটা প্ৰদান কৰি আহিছে কবিজনাৰ নামত কবিজনাৰ স্মৃতিত। এই বছৰো ইতিমধ্যে উচ্চ আৰু উচ্চ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা শেষ হৈছে আৰু ফলাফল ঘোষণাৰ লগে লগে আমি শেৱালি বঁটা এই বছৰ আমি প্ৰদান কৰিবৰ উদ্দেশ্যে আজি আমাৰ ঢিং জ্যেষ্ঠ নাগৰিক সংস্থাৰ কাৰ্যালয়ত এখন সাধাৰণ সভা আহ্বান কৰিছিলোঁ আৰু অভূতপূৰ্ব সঁহাৰিৰে সমগ্ৰ ঢিং অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকলে আই মাতৃসকলে আজি সভাত উপস্থিত হৈ শেৱালি বঁটাক দুগুণ উৎসাহেৰে এই বছৰ প্ৰদান কৰিবৰ বাবে আজি সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু আমাৰ উচ্চ মাধ্যমিকৰ সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত আৰু লগতে উচ্চ মাধ্যমিকৰ অসমীয়া বিষয়ৰ সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ঢিং পৰীক্ষা কেন্দ্ৰৰ ভিতৰত আৰু উচ্চতৰ মাধ্যমিকৰ কলা বিজ্ঞান বাণিজ্য শাখাৰ ঢিং পৰীক্ষা কেন্দ্ৰৰ সৰ্বোচ্চ নম্বৰ আৰু অসমীয়া বিষয়ৰ সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত মুঠ 6টা বিষয়ত আমাৰ এই বঁটা প্ৰদান কৰি থকা হয়। আৰু কেতিয়াবা 1 নম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি হ'ব পাৰে আৰু সেই উদ্দেশ্যে আজি সাধাৰণ সভা আমি সফলভাৱে এই সভাখন আমাৰ অনুষ্ঠিত হৈ যায়। আৰু ইয়াৰ লগতে আমাৰ শেৱালি কবিজনাৰ ৰত্নাকৰ বৰগুটিদেৱৰ জীৱনজোৰা যি ৰচনাৰাজি এই ৰচনাৰাজিৰ সংকলিত ৰূপত এখন গ্ৰন্থ প্ৰকাশৰ মানসেৰে ইতিমধ্যে আমাৰ ন্যাসে আমাক গঠন কৰি দিয়া যি পৰিচালনা সমিতি, য'ত এই পৰিচালনা সমিতিখনৰ সভাপতি জিতুকুসুম মহন্তদেৱ আৰু সম্পাদকৰ দায়িত্বত আছে ডক্টৰ জোনন নাথ ডাঙৰীয়া প্ৰমুখ্যে আমাৰ উপদেষ্টা মণ্ডলীৰ সহিতে এখন আমাৰ গ্ৰন্থ পৰিচালনা কমিটি এখন গঠন কৰি দিয়া হৈছিল। আৰু আজি এই গ্ৰন্থ পৰিচালনা সমিতিখনে যিমানখিনি কাম আগুৱালে গ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত সেই গোটেইখিনি কামৰ খতিয়ান দাঙি ধৰিলে আৰু প্ৰায় 850 পৃষ্ঠাৰ এখন গ্ৰন্থ সংকলনৰ দিশত প্ৰায় 90% কাম আগুৱাইছে আৰু অতি সোনকালেই আমাৰ সমগ্ৰ অসমে ঢিঙৰ লগতে সমগ্ৰ অসমে গ্ৰন্থৰ ওপৰত শেৱালি কবিজনাৰ এই ৰচনাৰাজি জীৱনজোৰা যি কীৰ্তি এই গোটেইখিনি কিতাপৰ ওপৰত গ্ৰন্থৰ ওপৰত দেখিবলৈ পাব।